পশুপ্ৰেমী নেকি? এইটো ব্ৰইলাৰ প্ৰেমী। নহয় চাওক, এইটো ধেমালি নহয়। ব্ৰইলাৰ সংৰক্ষণ সমিতিয়ে এইটো ঠিকেই কৈছে যে ব্ৰইলাৰকো সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। ব্ৰইলাৰো এটা জীৱ হয়। অখিল গগৈয়ে এইটো ভুল কাম কৰিছে এনেকৈ ব্ৰইলাৰ ওলোমাই অনাটো। আৰু এইটো ব্ৰইলাৰৰ যি অধিকাৰ, মৌলিক অধিকাৰ আছে তাৰ বিৰুদ্ধে আচলতে এইটো হয়। আৰু অখিল গগৈৰ ওপৰত অখিল গগৈ এনেকৈ ওলোটাকৈ ব্ৰইলাৰ বন্ধি অনাৰ বাবে অখিল গগৈৰ ওপৰত তেওঁলোকে যি ব্যৱস্থা লৈছে আমি তাক সমৰ্থন কৰিছোঁ। ব্ৰইলাৰ সংৰক্ষণ হ'ব লাগে, কাৰণ পৃথিৱীত ব্ৰইলাৰ ভালপোৱা ব্ৰইলাৰ প্ৰেমী মানুহ এতিয়াও চুকে কোণে ক'ৰবাত জীয়াই আছে। আমিও ব্ৰইলাৰ প্ৰেমী হয়, আমিও খুব সুন্দৰকৈ ব্ৰইলাৰ সংৰক্ষণ কৰোঁ। আহক আপোনালোকক আজি ৰাতিপুৱাই দেখুৱাইছোঁ যে আমি কেনেকৈ গোটেই নিশা আমি ব্ৰইলাৰ সংৰক্ষণ কৰি ৰাখোঁ। এয়া চাওক, এয়া আমাৰ পাকঘৰ, আৰু পাকঘৰত আমি কিমান ছিকিউৰিটি দি আচলতে ব্ৰইলাৰ সংৰক্ষণ কৰি ৰাখিছোঁ। এইখন পিয়াৰ ওপৰত এইটো বাতি দি থৈছোঁ ষ্টীলৰ, যাতে মেকুৰী আহি পেলাই আক্ৰমণ কৰিলেই শব্দ হয়, আমি সাৰ পাই যাওঁ। তাৰপিছত এনেকৈ পিয়া উঠাই Z+ ছিকিউৰিটি দি পেলাই আমি কি সুন্দৰকৈ, চাওক আপোনালোকে কি সুন্দৰকৈ আমি ব্ৰইলাৰ সংৰক্ষণ কৰি ৰাখিছোঁ। কাৰণ এই যোৱা নিশাৰ সেই ব্ৰইলাৰখন যদি ৰাতিপুৱালৈ কোনোবাই মেকুৰী বা কিবাই খাই পেলায়, তেতিয়াহ'লে আমি মনত কষ্ট পাওঁ। গতিকে ব্ৰইলাৰ সুৰক্ষা হ'ব লাগে।